নিজে দেখিছে যে তামিলনাডুত চিফ মিনিষ্টাৰ কৈছে চিফ মিনিষ্টাৰে তামিলনাডুৰ মানুহৰ কাৰণে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ ইয়াত চিফ মিনিষ্টাৰ কৈছে দ্বিতীয়বাৰৰ কাৰণে চিফ মিনিষ্টাৰ কৈছে আমাৰ ইয়াত এটাও ৰাইজৰ পক্ষত ভাল সিদ্ধান্ত দিব পৰা নাই। আমাৰ ইয়াত শপত গ্ৰহণ কৰিছে 40খন আপোনাৰ চাৰ্টাৰ্ড ফ্লাইট লৈ হাজাৰ হাজাৰ গাড়ী লৈ মানুহৰ বিপদৰ সময়ত। আৰু আমি নিজে দেখিছোঁ যে তামিলনাডুত যেতিয়া শপত গ্ৰহণ কৰিছে সেই ধৰণৰ হুলস্থুলটো নাই। আৰু এটা চাওকচোন, আপুনি আটাইতকৈ ডাঙৰ সংকটৰ সময়ত বিজুলীটো ফ্ৰী দিছে, আটাইতকৈ ডাঙৰ সংকটৰ সময়ত 3000 টকাকৈ মহিলাবিলাকক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে তামিলনাডু চৰকাৰে। আটাইতকৈ সংকটৰ সময়খিনিত তামিলনাডু চৰকাৰে যি সময়ত নিট পৰীক্ষা নালাগে, আমি ষ্টেটে নিজেই মেডিকেল পৰীক্ষা পাতিম, এনেকুৱা ধৰণৰ ফেডাৰেল ৰাজ্যৰ অধিকাৰৰ কথা কৈছে, সেই সময়ত আমি কি কৰিছোঁ, আমাৰ চৰকাৰখনে প্ৰথমতে তেল মাৰিবৰ কাৰণে, চৰকাৰক তেল মাৰিবৰ কাৰণে, নাগপুৰক তেল মাৰিবৰ কাৰণে, দিল্লীক তেল মাৰিবৰ কাৰণে UCC আনিছোঁ। এতিয়া UCC অনাৰ সময় নে এই সময়ত মানুহক অৰ্থনৈতিকভাৱে সকাহ দিয়াৰ সময়? গতিকে এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ চৰকাৰখন ৰাইজৰ প্ৰতি দায়বদ্ধ নহয়, আমাৰ চৰকাৰখন হ'ল এই হিন্দু মুছলমানৰ যি ৰাজনীতি RSS আৰু বিজেপিৰ, সেই ৰাজনীতিত তেল মাৰি নিজৰ আসনখন দৃঢ় কৰাৰ পক্ষত। গতিকে UCC দিশটো মই সেইধৰণে চাওঁ। আমাক লাগে যি সময়ত এতিয়া মূল্যবৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা, সেই সময়ত UCC অনাটোৰ কথা নাই। যদি UCC আনিবই লাগে দুদিন পিছত আনক। অখিলদাৰ এই কথাখিনিত মই সন্মত আছো, কাৰণ এইখিনি সময় যিহেতু বানপানীৰ সময়, গতিকে ৰাইজক কেনেকে পৰিশোধ কৰিব পাৰে সেইটোহে ভাবিব লাগে। এইখিনি সময়ত হিন্দু মুছলমানক লৈ ৰাজনীতি কৰাৰ কোনো দৰকাৰ নাছিল। আৰু এতিয়া বৰ্তমান যেনেকৈ তামিলনাডুত আপোনাৰ 200 ইউনিট বিজুলী ফ্ৰী দিছে, ঠিক অসমতো এনেকুৱা ভাল ভাল কিছুমান আঁচনি আনক বা এনেকুৱা কিছুমান ভাল ভাল কাম কৰক যাতে আমাৰ ৰাইজে কিছুমান সকাহ পায়। কিন্তু আমাৰ ইয়াত কি হৈ আছে, মূল্য বৃদ্ধি বাঢ়ি আছে, এটাৰ পিছত এটা খুব মাৰি গৈ আছে। কথাটো হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব।